বিশ্ব পৰিৱেশ দিৱসৰ কেইবাটাও বাতৰি আমি আপোনালোকক দেখুৱালোঁ। এইবাৰ এটা খেলৰ বাতৰিলৈ আহিব খুজিছোঁ। বজালিৰ পৰা স্পেইন যাত্ৰা এগৰাকী ফুটবল খেলুৱৈৰ। ভাৰেগাঁৱৰ ফুংবেলি বসুমতাৰীৰ স্পেইন যাত্ৰা। দুখীয়া পৰিয়ালৰ খেলুৱৈগৰাকীৰ সাফল্যত উৎফুল্লিত অঞ্চলবাসী। 15-দিনীয়া প্ৰশিক্ষণৰ বাবে স্পেইনলৈ যাব বসুমতাৰী। ফুংবেলিৰ পিতৃ ইৰিছা চালক, মাতৃ এগৰাকী মাংস ব্যৱসায়ী। ফুংবেলিৰ গৃহত এতিয়া ভিৰ কৰিছে বিভিন্ন দল সংগঠনৰ সদস্যই। মই নৱজ্যোতি ক্লাবৰ পৰা ফুটবল খেলি কিনে নলবাৰীত মোক চিলেকশ্যন কৰিছে। চিলেকশ্যন কৰি কিনে ছাৰে মোক কল কৰিলে। কল কৰাতে ছাৰে ক'লে তুমি চিলেকশ্যন হৈছা গুৱাহাটীত নেহেৰু ষ্টেডিয়ামত আমাৰ ট্ৰায়েল হৈছিলে। ট্ৰায়েল হোৱাতে ইয়াতেও মই চিলেকশ্যন হ'লোঁ। হোৱাৰ পিছত 2 দিনমান থাকি ছাৰে মোক কল কৰিলে আৰু তোমাৰ চিলেকশ্যন কেম্প আছে, তুমি 5 দিনৰ কাৰণে গুৱাহাটী যাব লাগিব বুলি। চাই ষ্টেডিয়ামত আমাৰ চিলেকশ্যন কেম্প আছিলে। তাৰপিছত চাই চিলেকশ্যন আমি যেতিয়া কৰি আছিলোঁ, আমাৰ লগত 70জন ল'ৰা আছিলে আমাৰ লগত। তাৰপিছত লোৱাৰ পিছত 70জনৰ ভিতৰত মই আজি চিলেকশ্যন পাবলৈ সক্ষম হৈছোঁ আৰু গুৱাহাটী ক্ৰীড়া কণ্ঠাৰ পৰা মোক চিলেকশ্যন কৰি মই আজি স্পেইনলৈ যাবলৈ সাজু হৈছোঁ। স্পেইনলৈ কেতিয়া যাব লাগিব, কেনেধৰণে তোমাক সাজু হ'বলৈ আহ্বান জনাইছে? স্পেইনলৈ তাৰপিছত ছাৰে আগতে কল কৰিলে গুৱাহাটীৰ পৰা পাছপৰ্ট বনাব লাগিব। তাৰপিছত পাছপৰ্টটো ছাৰাউণ্ড কৰি দিব বুলি কৈছে। আজি ডকুমেণ্টছ লৈছে তাৰমানে ছাৰাউণ্ড ডকুমেণ্টছ লৈ কিনে পাছপৰ্ট বনাব, ভিজা চব টাউনে দিব। ছাৰাউণ্ড ইয়াত ছাৰাউণ্ডেই দিব। এতিয়া বজালী অঞ্চলত আজিৰে পৰা ফুংবুলি নামটো এটা চৰ্চিত নাম হৈ পৰিব। আমাৰ শাস্ত্ৰতো আছে যে যি মূলা বাৰিপদা দুপাত মৰ্ণিং শ্ব'জ